মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ ৯ ভাৰতৰ ভক্তিবাদ আৰু সামাজিক সমন্বয় পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে লিংগায়তৰ গুৰিয়াল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ গ বাসবন্না। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে আলবাৰসকল কাৰ উপাসক আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ বিষ্ণুৰ। গতিকে তোমালোকে অপশ্যন নাম্বাৰ খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৩ নম্বৰ প্ৰশ্নটো হৈছে ৰামানন্দৰ প্ৰিয় শিষ্য কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ কবিৰ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৪ নম্বৰ প্ৰশ্নটো হৈছে ৰামচৰিতমানস কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ গ তুলসী দাস। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱে কি ভাষাত গীত, পদ, নাট আদি ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ঘ ব্ৰজাৱলী। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৬ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে মীৰাবাই। এইটো তোমালোকে খ অংশত দিয়া মেয়াৰৰ ৰাণাৰ পত্নী ইয়াৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে গুৰু গ্ৰন্থ চাহিব। এইটো তোমালোকে খ অংশত দিয়া গুৰু নানক এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে খানকাহ। এইটো তোমালোকে খ অংশত দিয়া চুফীসকলৰ সমাজ হিতকৰ আলোচনাৰ স্থান এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে হজৰত শ্বাহ মিৰাণ। এইটো তোমালোকে খ অংশত দিয়া আজান ফকীৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে মাৰ্টিন লুথাৰ। এইটো তোমালোকে খ অংশত দিয়া জাৰ্মান ধৰ্মতত্ত্ববিদ এইটোৰ লগত মিলাই দিবা। ৭ নম্বৰত দিয়া আছে শব্দ জালিকাখনলৈ মন কৰা আৰু তাত গঠন কৰিব পৰা শব্দেৰে খালী ঠাইবোৰ পূৰ কৰা। মই তোমালোকক ইয়াত গঠন কৰিব পৰা শব্দবোৰ ইতিমধ্যে শব্দবোৰত ঘেৰ চিন দি দিছোঁ। এইখিনি তোমালোকে চাই লৈ ঘেৰ চিন দি ল'বা। আৰু তোমালোকক মই ইতিমধ্যে খালী ঠাইবোৰ পূৰ কৰি দিছোঁ। উদাহৰণস্বৰূপে এটা কৰি দিয়া আছে ভাৰতীয় সংস্কৃতিৰ গৌৰৱময় দিশবোৰৰ ভিতৰত অন্যতম হ'ল খালী ঠাইত এইটো লিখি দিয়া হৈছে ভক্তিবাদ। ক নম্বৰত দিয়া আছে ভক্তিবাদৰ উত্থান ঘটিছিল প্ৰথমতে তোমালোকে খালী ঠাইত লিখিবা তামিলনাডু। খ নম্বৰত দিয়া আছে ৰামানন্দৰ উপাস্য দেৱতা আছিল তোমালোকে খালী ঠাইত লিখিবা ৰাম। গ নম্বৰত দিয়া আছে ১৩ শতিকাত মহাৰাষ্ট্ৰত নব্য ভক্তিবাদৰ নেতৃত্ব দিছিল তোমালোকে খালী ঠাইত লিখিবা জ্ঞানদেৱ। ঘ নম্বৰত দিয়া আছে কবিৰে ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাবোৰক তোমালোকে খালী ঠাইত লিখিবা দোহা। ঙ নম্বৰত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এখন নাটক হ'ল তোমালোকে খালী ঠাইত লিখিবা চিহ্নযাত্ৰা। ৮ নম্বৰত দিয়া আছে ৫ গৰাকী আধ্যাত্মিক গুৰুৰ বিষয়ে একোটিকৈ টোকা প্ৰস্তুত কৰা। মই ইয়াত তোমালোকক ৫ গৰাকী আধ্যাত্মিক গুৰুৰ বিষয়ে একোটাকৈ টোকা প্ৰস্তুত কৰি দিছোঁ।
তোমালোকে উত্তৰত লিখিবা ৰামানন্দ। তেওঁ উত্তৰ ভাৰতৰ ভক্তি আন্দোলনৰ এজন প্ৰধান ধৰ্ম সংস্কাৰক আছিল। তেওঁ জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল আৰু ভগৱান ৰামৰ উপাসনাৰ ওপৰত গুৰুত্ব দিছিল। কবিৰ। ৰামানন্দৰ শিষ্য কবিৰে ধৰ্মীয় উদাৰতা আৰু মানৱতাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ ৰচিত কবিতাবোৰক দোহা বুলি কোৱা হয়। জ্ঞানেশ্বৰ। 13 শতিকাত মহাৰাষ্ট্ৰত নৈৱ ভক্তি ধাৰাৰ নেতৃত্ব দিছিল। তেওঁ জ্ঞানেশ্বৰী নামৰ গ্ৰন্থখন ৰচনা কৰি জনসাধাৰণৰ মাজত ধৰ্মীয় সজাগতা আনিছিল। শ্ৰীমন্ত শংকৰদেৱ। অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। তেওঁ একশৰণ নাম ধৰ্মৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোকক একগোট কৰিছিল। তেওঁ অংকীয়া নাট, বৰগীত আদিৰ জৰিয়তে অসমীয়া সংস্কৃতি চহকী কৰিছিল। নামদেৱ। তেওঁ মহাৰাষ্ট্ৰৰ আন এজন প্ৰসিদ্ধ ভক্তিবাদী সাধু আছিল। তেওঁ জাতিভেদৰ বিৰুদ্ধে মাত মাতিছিল আৰু ঈশ্বৰৰ ভক্তিৰ ওপৰত গুৰুত্ব দিছিল। ন নম্বৰত দিয়া আছে তোমালোকে শনিবৰীয়া চৰাত বৰগীত, লোকগীত, জিকিৰ জাৰি আদি লগে ভাগে গাবা। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। দ নম্বৰত দিয়া আছে পাঠটিত উল্লিখিত গ্ৰন্থসমূহ লিখকৰ নামেৰে তালিকাখন পূৰ কৰা। মই তোমালোকক পাঠটিত উল্লিখিত গ্ৰন্থসমূহৰ লিখকৰ সৈতে এই তালিকাখন পূৰ কৰি দিছোঁ। এইফালে প্ৰথম স্তম্ভত গ্ৰন্থ, ইয়াত মই তোমালোকক গ্ৰন্থকেইখনৰ নাম লিখি দিছোঁ। তোমালোকে লিখিবা ৰামচৰিত মানস। লিখক এইফালে লিখিবা তোমালোকে তুলসী দাস। তাৰ পাছত গুৰু গ্ৰন্থ চাহিব, এইফালে লিখিবা তোমালোকে গুৰু অৰ্জন দেৱ। গীত গোবিন্দ, এইফালে লিখিবা তোমালোকে জয়দেৱ। এঘাৰ নম্বৰত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাটবোৰৰ বৈশিষ্ট্যৰ সন্দৰ্ভত এটি টোকা প্ৰস্তুত কৰা। শিক্ষক বা জ্যেষ্ঠজনৰ সহায় লয়। মই তোমালোকক শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাটবোৰৰ বৈশিষ্ট্যৰ বিষয়ে এটি টোকা লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। এইখিনি তোমালোকে এইফালে লিখি দিবা। তোমালোকে উত্তৰত লিখিবা শ্ৰীমন্ত শংকৰদেৱৰ নাটৰ বৈশিষ্ট্য। ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ। শংকৰদেৱৰ নাটসমূহৰ সংলাপ আৰু গীতত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰা হৈছিল। সূত্ৰধাৰৰ ভূমিকা। নাটৰ আৰম্ভণিৰ পৰা শেষলৈ সূত্ৰধাৰজনে নাটকখন পৰিচালনা কৰে। ভক্তি ৰসৰ প্ৰাধান্য। এই নাটসমূহৰ মূল উদ্দেশ্য আছিল ধৰ্ম প্ৰচাৰ আৰু ভক্তিভাৱ জগাই তোলা। গীত আৰু বাদ্যৰ প্ৰয়োগ। নাটত বৰগীত, ভটিমা আৰু খোল তালৰ ব্যৱহাৰ অপৰিহাৰ্য। সংস্কৃত নাটৰ প্ৰভাৱ। যদিও এইবোৰ মৌলিক সৃষ্টি, তথাপিও সংস্কৃত নাটকৰ প্ৰস্তাৱনা, নান্দী শ্লোক আদিৰ প্ৰভাৱ ইয়াত দেখা পোৱা যায়।